নগাঁও চহৰৰ সমীপৱৰ্তী মাজৰ আতিৰ মানৱ সম্পদ গঢ়াৰ অন্যতম শিক্ষানুষ্ঠান ৫ নম্বৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়। নগাঁও চহৰৰ সমীপৱৰ্তী মানৱ সম্পদ গঢ়াৰ অন্যতম শিক্ষানুষ্ঠান ৫ নম্বৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰা হয়। শিশুৰ মানসিক, শাৰীৰিক, নৈতিক, আধ্যাত্মিক তথা সৰ্বাংগীন বিকাশৰ ওপৰত পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়। শিশুসকলৰ বিকাশৰ ব্যক্তিগত যতন লোৱা হয়। অতি কম নিৰিখত নামভৰ্তি আৰু মাহেকীয়া মাচুল লোৱা হয় বেলেগ শিক্ষানুষ্ঠানতকৈ। লগতে গুৰুজনাৰ নীতি আৰু আদৰ্শৰে মানৱীয় গুণ সম্পন্ন একোজন সু-নাগৰিক গঢ়ি তোলা লক্ষ্য। মাতৃভাষাৰ ওপৰত গুৰুত্ব। আনুষ্ঠানিক শিক্ষাৰ লগত চিত্ৰাংকন, গীত, নৃত্য, যোগ শিক্ষাৰ জ্ঞান দিয়া হয়। আগন্তুক বৰ্ষত কম্পিউটাৰ শিক্ষা দিয়াৰ প্ৰচেষ্টা চলাই ৰখা হৈছে। শিশুক ক শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ২০২৫-২৬ বৰ্ষৰ নামভৰ্তি চলি আছে। কোনো ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে নিজৰ সন্তানক নামভৰ্তি কৰিবৰ বাবে 8638666840 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নিউজ ডেস্ক। ৫ নং শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়খনত ইতিমধ্যে ২৭ বছৰ গৰকিছে। অতি কম পাৰিতোষিকত আমাৰ বিদ্যালয়ত শিক্ষকসকলে ত্যাগ কৰিছে। নগাঁৱৰ ভিতৰতে হয়তো কম মানে নামভৰ্তিৰ ক্ষেত্ৰত বা ফিজৰ ক্ষেত্ৰত, মাহিলী মাচুলৰ ক্ষেত্ৰত কম হয়। আৰু শিক্ষকসকলৰ ত্যাগ যথেষ্ট আছে, একাগ্ৰতা যথেষ্ট আছে, অতি বেছি দায়বদ্ধতা শিক্ষকখিনিয়ে কৰিছে। অভিভাৱকৰ যথেষ্ট সহায় সহযোগ পাওঁ। অভিভাৱকৰ সহায় সহযোগ, দিহা পৰামৰ্শ তথা আমাৰ শিক্ষকখিনিৰ একতা, একাগ্ৰতা আৰু দায়বদ্ধতাৰে আমি বিদ্যালয়খন আগুৱাই লৈ গৈ আছোঁ। বিদ্যালয়খন শনিবৰীয়া চৰা হয়। তাত আমি শনিবাৰৰ দিনটোত যোগ, কলা শিক্ষা, নৃত্য, গীত, শংকৰী সংস্কৃতিৰ ওপৰত আমি খোল বাদন, নৃত্য এইবোৰ শিক্ষা দিয়া হয়। আমাৰ বিদ্যালয়ৰ পৰা বহুখিনি ল'ৰা ছোৱালী এই শিক্ষাৰ জৰিয়তে বাহিৰলৈ গৈ সুনাম কঢ়িয়াই আনিছে। বিদ্যালয়ৰ ফলাফল প্ৰতি বছৰে উন্নতৰ পৰা উন্নতলৈ গৈ আছে। গতিকে আমি সকলো শিক্ষাগুৰু তথা অভিভাৱক, ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাইছোঁ। বৰ্তমান নামভৰ্তি ২৫-২৬ বৰ্ষৰ নামভৰ্তি চলি আছে। শৈক্ষিক লগতে গুণগত মানদণ্ডৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া, লগতে মাতৃভাষাৰ ওপৰত যথেষ্ট গুৰুত্ব। মাতৃভাষা, নীতি শিক্ষাৰ আধ্যাত্মিকতাক আমি সদায় গুৰুজনৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি আমি সদায় গুৰুত্ব দি আহিছোঁ। আৰু বাইদেউ যথেষ্ট কম মাচুল লয় বেলেগ বিদ্যালয়তকৈ আপোনালোকৰ। আটাইতকৈ কম মাচুল হয়তো নগাঁও জিলাৰ ভিতৰত বুলি ক'লেও ভুল নহ'ব। আটাইতকৈ কম মাচুলেৰে আমি বিদ্যালয়খন পৰিচালনা কৰি আহিছোঁ। শিক্ষকসকলৰ অশেষ ত্যাগ শিক্ষকসকলে ত্যাগ কৰিছে, সেৱা আগবঢ়াইছে আৰু একাগ্ৰতাৰে গৈ আছে। সকলো শিক্ষকৰ প্ৰচেষ্টাত স্কুলখন গৈ আছে। এইবাৰ ২০২৫-২৬ বৰ্ষৰ নামভৰ্তিও চলি আছে। হয়, নামভৰ্তি চলি আছে। বিদ্যালয়খন কোনখিনি জেগাত অৱস্থিত? আমাৰ বিদ্যালয়খন নগাঁও জিলাৰ মাজৰাতিত অৱস্থিত। গোপাল গৌশালা এখন আছে, গৌশালাখনৰ সন্মুখত অৱস্থিত। কোনোবা যদি পাপত্ৰ দি আছে? পাপত্ৰ দি আছে। আমাৰ জানুৱাৰী মাহৰ পৰা এডমিশ্যন হৈ আছে। আমাৰ এডমিশ্যনৰ নিৰ্দিষ্ট ডেট নহয়, আমি মাৰ্চ মাহলৈ লওঁ। জানুৱাৰী মাহৰ পৰা এডমিশ্যন অলৰেডি হৈ আছে, পাপত্ৰ দি আছোঁ। চাকৰিৰ ক্ষেত্ৰত